मोसानाया मोनसे हारिनि सोदोमस्रि Boro language introduction dise no Boro introduction dise moza kotha bhai hats off mane these are tiny details that go a long way mane that actually apnaloke appreciate koise culture to actually mane okol dekhabole nohoy it's a grand festival to bhal lage ebor bostu kunubai reddit di asle tomar kunubai reddit di asle je mane Boro tomar ki koy signboards and all logwan asle but then tar pasotu he feedback to lole sarkare logalog Boro signboards and everything sob jagat lokaise posters and banners this is what we want manuhe dekhok feedback diok sarkare tat kam korok that's it bhai ইয়াত কোনো পলিটিক্স কৰিব দৰকাৰ নাই কোনো পাৰ্টি ফেভাৰ কৰিব একো দৰকাৰ নাই ভাই সুটকেছটো যে লৈ থাকে এটোত কি থাকে গম পোৱা নে তোমালোকে ডোন্ট সে নিউক্লিয়াৰ কোডছ তোমালোকে গম পোৱা নে শিল থাকে হেয়া নিউক্লিয়াৰ কোড বুলেট প্ৰুফ শিল্ড আই থিংক এনেকে কিবা মানে যদি ভগৱান নকৰে কিবা এটেক চেটেক হয় এনেকে খুলি কিনে মানে যাতে ৰিফ্লেক্ট নেকি তেনেকুৱা টাইপৰটো লাৰু পিঠা থাকে এক্স্যাক্টলি দ্যাট ইজ দি কাৰেক্ট আনসাৰ +1 for your creativity and the announcing lady is also Boro I believe from her accent very good स्रोत है असम में उनका सतत आगमन उनके Okay. प्रेम और बर'फोरनि सोदोमस्रिनि मोनसे बिथा मोनसे दोरोङारि मोसानाया गोदोनिफ्राय सोलिबोबाय थानाय मोनसे जर'खा हारिनि हारिमुआरि जर'खा महर अब माननीय प्रधानमंत्री जी को एक सिरजा भेंट की जा रही है सिरजा बोडो समुदाय का एक महत्वपूर्ण पारंपरिक वाद्य यंत्र है जो उनके सांस्कृतिक सर्जा বুলি কয় নে धरोहर को जीवंत करता है এজন আমাৰ স্পিকাৰজন নহয় নে হয় হপকে হয় তেখেতে হয়তো ঐ পেলাবই লৈছিলে बेनि उनाव जोङो मानगोनां ইছ ৰাম আকৌ ও ভাই এইটো চাবাচোন এবাৰ बेनि उनाव जोङो मानगोनां गाहाय मन्त्रि बिथांनो जोबोद जोबोद साबायखर थाबाय তেখেত বড়োলেণ্ডৰ ফাউণ্ডিং ফাদাৰ নহয় জানো উপেন্দ্ৰনাথ ব্ৰহ্মা য়েছ তেখেতকো শ্ৰদ্ধা জনাইছে मोसानायनि जारिमिनारि दिन्थिफुंनाय हाबाफारियाव बाहागो लाफायनो हानाय महरगिरि आरो रायजो राजा नंथांमोन बयानि सिबाबो गैसौ गोबोरफ्रिनाय गाहाम हामथायनि बावहरनाय जाबाय মানে বুজি নাপাওঁ মই বড়ো অসম চৰকাৰৰ সাংস্কৃতিক কোনোবা আছা পৰিক্ৰমা নেকি বিভাগৰ তোমালোকে কোনোবা আছা নেকি বুজি পোৱা বড়ো परफॉर्मर्स को बेस्ट विशेस दे रहा है ओ डैम ओके दिस इज व्हाट आई लव अबाउट स्ट्रीमिंग বুজিছানে why do we love about streaming আজি যদি তুমি নিজে চাই থকা হলে তোমাৰ যদি বড়ো কোনো লগ নাই চিনাকি নাই তুমি বুজি নাপালা তুমি জাস্ট মানে ওকে ঠিক আছে that's why I love streaming as a platform as a way of communication যে আমি চাই আছো কি যদি বুজি নাই পোৱা চ্যাটৰ পৰা আমি ফিডব্যাক লৈ আছো love it ভাই bro this is not হিমন্ত বিশ্ব শৰ্মা ভাই সিএম আপুনি যদি চাই আছে জাস্ট ধেমালি হা আমি আপোনাক বহুত ভাল পাওঁ সকলোকে অসম চৰকাৰৰ তৰফৰ পৰা আজিৰ এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়িত্বত আছে। ডাঙৰীয়াই অসমৰ লোক বৰ্ণাঢ্য সংস্কৃতিৰ বৈভৱসমূহৰ সংৰক্ষণ সংবৰ্ধন প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাৰ কালচাৰ প্ৰিজাৰ্ভেশ্যন প্ৰমোশ্যনৰ কথা কৈ আছে লক্ষ্যৰে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে ইতিমধ্যেই মজা। বিহু নাচৰ সৰ্ববৃহৎ সমূহীয়া পৰিৱেশন বিহু বিনন্দিয়া আৰু ঝুমুৰ বিনন্দিনীয়ে ইতিমধ্যেই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অনুষ্ঠানতে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকি আমাক উৎসাহিত কৰিছিল আৰু আজি এই বাগৰুম্বাটো আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বড়ো সমাজৰ আগশাৰীৰ সংগঠন হাৰে? বড়ো হাৰে? ডাঙৰীয়া আমাৰ মাজত উপস্থিতি আমাক ৰবা। উৎসাহিত কৰিছিল আৰু আজি এই বাগৰুম্বাটো আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বড়ো সমাজৰ তেখেতে গম পায় তেখেতে কিছুমান কিৱৰ্ডছ গম পায় অসমীয়াত মানে কি প্ৰধানমন্ত্ৰী শুনি কিনে আৰু গম সংগঠন পাইছে দুলাৰাই বড়ো Good, হাৰিমু good. আফাদ বড়ো সাহিত্য সভা দুলাৰাই পাঠৌ গৌমুঠকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত 25 গৰাকী বিশেষজ্ঞ সমিতিয়ে ৰাজ্য চৰকাৰৰ সহযোগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাৰ আধাৰত এই যি বাগৰুম্বা দহৌ আয়োজন কৰিছে মই ভাবো এই বাগৰুম্বা দহৌৰ জৰিয়তে আমাৰ বড়ো সমাজ दोहो माने की माने प्रोग्राम नहीं की दोहो मतलब क्या है अगर आप देख रहे हो कोई जिसने अभी पहले बताया था बोड़ो में क्या बताया था आप बताओगे क्या एक बार যি সাংস্কৃতিক বৈভৱ লোকগীত লোক সংস্কৃতি লোক নৃত্য লোক বাদ্য লোক অলংকাৰ আদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ লাভ কৰিব it means wave okay doho means wave thank you bhai thank you means a lot so okay bagurumba wave damn
Nice. প্ৰসাৰ লাভ কৰিব আৰু সকলোকে মন্ত্ৰমুগ্ধ কৰিব পুনৰ সকলোকে আদৰণি জনাই পুনৰ সকলোকে এটা হাত চাপৰিৰে মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাবলৈ কৈ অনুৰোধ জনাই মোৰ বক্তব্য সামৰি মাৰিছো ধন্যবাদ জয় বাগৰুম্বা জয় দহৌনি Joy Dohoni matlab? Doho is in the Boro language refers to a grand cultural performance or event. Crazy. We're learning a lot, bhai. ऐसे ही हो मतलब এনেকেই হয় ভাই দেখিছানে culture spread, people get to know এনেকেই হ'ব লাগে and I think streaming is a beautiful medium for it ভাই. নমস্কাৰ কলম্বাই Oof, the hero is here, the man, the legend, the myth তো নহয় মানে টানা গৰম তো পৰম আদৰণীয় ভাৰতকে প্ৰধানমন্ত্ৰী Hagrama is actually a baddie, the OG. श्री नरेंद्र मोदी जी और माननीय असम के राज्यपाल श्री लक्ष्मण प्रसाद आचार्य जी और আমি কি কম মুদিহে ক'ব माननीय असम की विधानसभा के अध्यक्ष श्री विश्वजीत दैमारी जी माननीय के निम्की मुख्यमंत्री गुंडा डॉक्टर बोले। हिमंत बिश्व ए शर्मा भाई। जी माननीय केंद्रीय मंत्री श्री सर्बानंद सोनोवाल जी और माननीय केंद्रीय मंत्री श्री पवित्र मार्गेरिटा जी और অসমৰে আমাৰ সন্মানীয় লোকসভা আৰু ৰাজ্যসভাৰ আমাৰ MP সকল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা আহি উপস্থিত হোৱা আমাৰ সন্মানীয় MCLA সকল আৰু EM সকল আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ বাগৰুম্বা নৃত্য কৰিবলৈ আহি উপস্থিত হোৱা আমাৰ সন্মানীয় শিল্পীসকল আৰু আজি এই বাগৰুম্বা যেটো হিষ্টৰিক ডান্স সেইটো ভাল পাই পেলাই চাবলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় আমাৰ সমাজকৰ্মী আৰু সন্মানীয় ৰাইজসকল তো আজি সঁচাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আফ্ৰাণ চেষ্টা তো আমাৰ বাগৰুম্বা নৃত্যত যিটো বিশ্ব দৰবাৰলৈ যিটো what does jamba means এই বুৰ্ব কেনেকুৱা টাইপৰ হয় নে কিবা জাম্বা মানে নেকি হিষ্টৰিকেলি বা হিষ্টৰি মানে দেখাবলৈ কাৰণে আমাক সুযোগ দিলে ইয়াৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব জাম্বা মানে বুৰ্ব আমি ধন্যবাদ দিছোঁ तो हमें आज हम सभी के लिए बहुत गौरव और खुशी की बात है कि हम बागरुम्बा ढो की भव्यता की साक्षी बन रहे हैं जो बडोलैंड समाज की आत्मा लय और पहचान का जीवन प्रतीक है जादना हिंदिया এই কি কৈছে ৰবা কি কৈছে प्रतीक है जादना हिंदिया মানে কি কৈছে এইটো কোৱাটো হৈছে আচ্ছা মোৰ হিন্দী কোৱাটো হৈছে নে নাই বুলি কৈছে অ' ডেম মজা ভাল লাগিছে বে মানে মুখেদি কৈ পেলাই আমি শেষ কৰিব নোৱাৰে আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ যিটো চেষ্টা বা আমাৰ বড়ো জনগোষ্ঠীক যেনেকৈ বিশ্ব দৰবাৰলৈকে আমাৰ যিটো বড়ো কালচাৰেল ডেন্স বাগৰুম্বা সেইটো বিশ্ব দৰবাৰলৈ যিটো প্ৰকাশ কৰিলে সেইটো আমি বড়ো জনজাতি হিচাপে বা বড়ো সমাজ হিচাপে আমি কেতিয়াও পাহৰিব নোৱাৰিব আৰু আমি সদায় আমি সন্মান দি থাকিম সদায় আমাৰ বড়ো সমাজত আমাৰ নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে বা কেন্দ্ৰীয় মন্ত্ৰীসকল আছে ইহঁতৰ যিটো চেষ্টা আমাৰ প্ৰতি বড়ো জনগোষ্ঠীক মৰম কৰি পেলাই যিটো এই পৰিৱেশ বা এই আমাৰ কালচাৰটো দেখাবৰ কাৰণে যিটো সুবিধা দিলে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰে আমি সদায় আপোনালোকক আমি সন্মান আৰু প্ৰেৰণা জনাইছোঁ 2003 চনত 10 ফেব্ৰুৱাৰীত যিটো বড়ো চুক্তি সেইটো আগৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত এইটো এটা বড়ো চুক্তি সেইটো বিজেপি চৰকাৰৰ দিনত আকৌ নতুনকৈ 2020 চনত 27 জানুৱাৰীত যিটো শান্তি চুক্তি বড়ো পিছ এগ্ৰিমেণ্ট সেইটো বিজেপি চৰকাৰৰ দিনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে এইটো সবেই জানে তো আমাৰ প্ৰতি যিটো মৰম বিজেপি চৰকাৰৰ সেইটো আমি কেতিয়াও পাহৰি যাব নালাগে আমি সদায় সন্মান দিব জানিব লাগিব তো আজি সেইখিনি কথা सर मैं एक बात याद दिलाना चाहता हूँ वो 2003 10 फरवरी का एकॉर्ड और 2027 जनवरी का जो पीस एग्रीमेंट हुआ इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है उसको ओ भाई
This man took the biggest stage, the biggest event. It's a very good thing তেখেতে যে মাত মাৰিছে, but then ইয়াত oh damn bro, direct oh ভাই এইটো মই এক্সপেক্ট কৰা নাছিলো ভাই। কি কোৱা, লাইভত কৈ দিছে যাতে ইগনোৰ কৰিব নাই, গোটেই ভাৰতে চাই আছে। মোদী भी like ये स्क्रिप्ट में नहीं था। Imagine the guts to pull this. Hats off ভাই, hats off। আৰু মোদী जी হাঁহি আছে তাৰ কথা চাবাৰ বাৰ तो oh आज damn। সেইখিনি কথা सर मैं एक बात याद दिलाना चाहता हूँ, वो 2003 10 फरवरी का एक और Hats off हाग्रमा जी, hats off। ये 27 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। तो मैं रिक्वेस्ट करता हूँ ভাই উনকে मतलब তেখেতৰ মুখৰ পৰা উৰি গ'ল, মানে কালাৰ উৰি গ'ল। उसको करना है। যিমান সমৰ্থন পাইছে দেখিছেনে মানুহবিলাক কেনেকৈ চিঞৰিছে, বাপৰে বাপ। আই থিংক টপ মানে 2026ৰ টপ 10 যদি পলিটিকেল ইভেণ্টছ তুমি চোৱা, আই থিংক ক্লিপছ দিছ ইজ দ্য ফাৰ্ষ্ট ওৱান মানে ভাই। ক্ৰেজি ভাই, অ' ভাই তেখেতকতো আই থিংক কোৱা হৈছিলে যে এইবোৰ একো নক'বলৈ, তাৰপিছতো চাগে তেখেতে কৈছে। গাটছ লাগিব ভাই, গাটছ লাগিব। এণ্ড হেডছ অফ মানে টু দ্য পিপল অফ বড়োলেণ্ড, কংগ্ৰেচুলেশ্যনছ মানে। ইয়ৰ ভইচ ইজ বিং হাৰ্ড on a stage that is watched by the entire country, entire nation. Damn, hats off bhai. He's more unfiltered than Bondhu. Mamar fati goise sake bole Aura farm bhai, Aura farm korise. Oh damn bhai, মজা। তো মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আপোনালোকে ইহঁতৰ ভাষণটো শুনিব চবেই ইচ্ছা আছে। আমিতো সদায় পাই আছোঁ, পাম। आंखौ जेब्लाबो लोगो मोनबाय थागोन, सिन्था खालामनांगौ गैया। दिनै जों बयबो जयैनो रंजानि, आं बेखौनो बुंनानै खुलुमनानै आं ৰবাৰ বাইদেউ কি কৈছে ক'বা হা। आंखौ जेब्लाबो लोगो मोनबाय थागोन, सिन्था खालामनांगौ गैया। दिनै जों बयबो जयैनो रंजानि, आं बेखौनो बुंनानै खुलुमनानै आंनि बिबुंथिखौ एसेयावनो फोजोबनाय गोजोन्थों। थेंक ইউ। এপ্লজটো শুনিছানে? धन्यवाद महोदय। আমি লগ পাই থাকোঁ আৰু পাই থাকিম, আমি সকলোৱে একেলগে এনজয় কৰোঁ বুলি কৈছে। অ' ডেম, মজা। খবৰ কেনেকুৱা সকলোৰে? মজা, কিমান ভাল? বহুত ভাল। Yes. মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। জয় জয় বড়ো হাৰিণী, জয় বড়ো হাৰিণী, জয় বড়ো হাৰিণী, জয় বড়ো হাৰিণী। জয় আই অসম। বহুত দিনৰ পিছত ক'লে জয় আই অসম বুলি। সন্মানীয় প্ৰধানমন্ত্ৰী নৰ্মেলত চাব নোৱাৰি শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। ভাই এই ফটোখন দেখি মোৰ ভয় লাগি গৈছে, গম পাইছানে? এই কেনেকুৱা ডিজাইনাৰ হায়াৰ কৰি ৰাখিছে ঐ। নি মিনছ বড়ো জাতিৰ, অ'কে। পিটিচিৰ লং লিভ বড়ো। শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, সন্মানীয় মন্ত্ৰীসকল, সাংসদসকল আৰু আজি অসমৰ বিভিন্ন স্থানৰ পৰা অহা সন্মানীয় ৰাইজ আৰু বাগৰুম্বাৰ ঐতিহাসিক পৰিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা মোৰ সন্মানীয় যুৱক যুৱতী বন্ধু বান্ধৱীসকল, বক্তব্যৰ আৰম্ভণিতে মই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু শিক্ষাবিদ সীতানাথ ব্ৰহ্ম চৌধুৰীলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সকলোৰে মনত আছে 1957 চনৰ 26 জানুৱাৰী তাৰিখে শ্ৰী সতীশ চন্দ্ৰ বসুমতাৰী, ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আৰু মদাৰাম ব্ৰহ্মৰ নিৰ্দেশনাত নতুন দিল্লীত প্ৰথম বাগৰুম্বা নৃত্যৰ ঐতিহাসিক পৰিৱেশন হৈছিল আৰু তাৰ পিছতেই বাগৰুম্বাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ এই অনুষ্ঠানত মই এই মহান ব্যক্তিসকললৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বড়ো জনগোষ্ঠী, সমগ্ৰ ভাৰতবাসী আৰু অসমৰ ৰাইজৰ বাবে গৌৰৱৰ প্ৰতীক, আমাৰ স্বাভিমানৰ প্ৰতীক। বাগৰুম্বা নৃত্যই অসমৰ এই মহান জনজাতিৰ, বড়ো জনজাতিৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে আজি অসম চৰকাৰৰ উদ্যোগত আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সহযোগত, বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ সহযোগত 10,000তকৈ অধিক যুৱক যুৱতীয়ে সৰু সজাই বাগৰুম্বা নৃত্যৰ পৰিৱেশন কৰিব। মোৰ যিমান দূৰ মনত আছে, বড়ো জনগোষ্ঠীসকলে ইমান ডাঙৰ সাংস্কৃতিক পৰিৱেশন বোধ হয় গুৱাহাটীত এয়া প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰিবলৈ আহিছে, যি আমাৰ ইতিহাসৰ বাবে এক মাইলৰ খুঁটা হৈ ৰ'ব। 2023 চনৰ 14 এপ্ৰিলত 10 সহস্ৰাধিক বিহু আৰু বিহুৱতীৰে আমি আমাৰ বহাগ বিহুক
বিশ্বৰ দৰবাৰলৈ লৈ গৈছিলোঁ যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ঝুমুৰ বিনন্দনীৰ জৰিয়তে আমি ঝুমুৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিলোঁ আজি আমাৰ বাবে গৌৰৱৰ দিন যে আজি আমি বড়ো জনগোষ্ঠীৰ Will they get 10K or not? I believe so they will. ঝুমুৰৰটো পালে চাগে টকা হয় নাই ঝুমুৰ বিহুটো মানুহে পাইছে তেয়াতো পাবই প্ৰতিবিম্ব কৃষ্টি সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বাগৰুম্বাক খন্তেক সময় পিছতেই বিশ্ব দৰবাৰলৈ লৈ যাম 25,000 প্ৰধান I think 25,000 for the dancers and 10,000 for the coaches মানে coachটো নহয় কি বুলি কয় guide 50,000 for the trainer my bad 50,000 for the trainer yes বিহু আৰু ঝুমুৰৰ টকা পালে নে কোনোবাই গম পোৱা instructors yes my bad lack of মানে poor choice of words this is development this is how you get votes let's okay streamer আছনি আহিব দিয়া ময়ো ষ্টাৰ্ট কৰি দিম যোনদিনাখন এনাউন্স কৰিব ন যে CMA অসমৰ ষ্ট্ৰীমাৰ্ছবোৰৰ কাৰণে আমি এখন আঁচনি আনিছোঁ তাহাঁতি যাতে বেছি ফাল্টু কথা নকয় আৰু মনে মনে থাকে তাৰ কাৰণে আমি 24,000 টকাকে দিম কাৰণ 1,000টো মিডল মেনে খাই দিব তেনেকৈ যদি তেতিয়া কয় ভাল লাগিব বাট দেন ডোন্ট টেক অফেন্স ভাই ইটছ অল এ জোক নতুন দিল্লীত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্থাপন কৰা হৈছিলে নতুন দিল্লীৰ এটা পথ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত বন্ধুদা 0.5x কথা কওক মিলা নাই স্পীডটো সম্পৰ্কিত কৰা হৈছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উল্লেখ কৰিছে কি ধৰণে 2003 চনত BTC-লৈ স্থায়ী শান্তি উভতাই আনিবলৈ প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়া আৰু 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শান্তি চুক্তি স্বাক্ষৰ হৈছিল আজি বড়োলেণ্ড এটা শান্তি দ্বীপলৈ পৰিণত হৈছে BTC-ৰ নেতৃত্বত আজি লাহে লাহে বড়োলেণ্ড এখন উন্নত জীৱন্ত প্ৰাণৱন্ত এক অঞ্চললৈ ৰূপান্তৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিয়া বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিলৰ জৰিয়তে BTC-ৰ বাহিৰত থকা বড়ো জনগোষ্ঠীৰ লোকসকলৰো আজি আমি আশা আৰু আকাংক্ষা বাস্তৱত ৰূপায়িত কৰাৰ কামত আগবাঢ়িছোঁ মই বিশ্বাস কৰোঁ সংস্কৃতিয়ে মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি কৰে বাগৰুম্বাৰ এই প্ৰদৰ্শনে বড়ো জনগোষ্ঠীক আমাৰ অন্যান্য অসমত বাস কৰা জনগোষ্ঠীৰ ওচৰ চপাই লৈ আহিব এখন বৰ অসম আৰু এখন মহান ভাৰতৰ আধাৰশিলা স্থাপন কৰিব মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাম আমি নিশ্চয় মনত ৰাখিম যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱাৰ দৰে বিজেপি চৰকাৰৰ দিনতেই BTC-ৰ নিৰ্মাণ হৈছিল বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত স্বীকৃতি দিয়া হৈছিল অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল BTC গঠন চৰকাৰী ভাষা আৰু কি ক'লে 8ম মানে 8 স্কেডুলত ভৰোৱা হৈছিলে ওকে 2004 ন এই কংগ্ৰেছৰ দালালটোক চাই কিনে সময় নষ্ট নকৰ সব বস্তুতে সি ভুল উলিয়াব চেষ্টা কৰি থাকে GF-ৰ লগত কথা পাত আৰু তাইও যদি বেছি কথা কয় তাইকো এৰি দে কৰা হৈছিল বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হৈছিল মই বিশ্বাস কৰোঁ যে আজিৰ এই অনুষ্ঠানে আমাক ইজনৰ আৰু সিজনৰ মাজত সম্বন্ধ আৰু অধিক মজবুত কৰিব আৰু অধিক শক্তিশালী কৰিব আৰু সেইটোৱে চবৰে আশা সেইটোৱে চবৰে মানে প্ৰাৰ্থনা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰাত আমাক আকৌ এবাৰ প্ৰেৰণা যোগাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজিৰ উপস্থিতিয়ে বড়ো জনগোষ্ঠীৰ সন্মান আৰু আমাৰ স্বাভিমানক এক নতুন পৰ্যায়লৈ লৈ গ'ল আজি আমাৰ এই অডিটৰিয়ামত সৰুসজাই ষ্টেডিয়ামত আৰু ইয়াৰ বাহিৰতো অজস্ৰ বড়ো আৰু আন অসমবাসী লোক আহি ইয়াত উপস্থিত হৈছে এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী লোকে টেলিভিছনৰ সন্মুখত বহি আছে এই ঐতিহাসিক আৰু ষ্ট্ৰীমতো চাই আছে CM ছাৰ আমিও চাই আছোঁ কাৰণ আমি কৈছোঁ ভাল বস্তুও চাওঁ যিবোৰ বেয়া হৈছে সেইবোৰ চাওঁ তো আমিও চাই আছোঁ বিকজ উই লাভ ইট উই এনজয় ইট যিহেতু আমাৰ কালচাৰ কথা হৈ আছে আমি ডেফিনেটলি ভাই চবে আমি চাব লাগে এইবোৰ বস্তু মোদী স্পীচ দেখনা ব্ৰ কংগ্ৰেছ কো মেনশ্যন কিয়া হে বহুত अच्छे से ইয়াতো কংগ্ৰেছৰ কথা কৈছে নেকি মোদীজীয়ে খুলুমবাই মা খবৰ মাঘ বিহু আৰু মাঘ দোমাসীৰ শুভেচ্ছা আৰু মৰম জনাইছোঁ আপোনালৈও জনাইছোঁ असम के राज्यपाल लक्ष्मण प्रसाद आचार्य जी मुख्यमंत्री हिमंता बिश्वा शर्मा जी केंद्र में मेरे सहयोगी सर्बानंद सोनेवाल जी असम विधानसभा के अध्यक्ष विश्वजीत दोईमारी जी बोडोलैंड टेरिटोरियल काउंसिल के चीफ एग्जीक्यूटिव मेंबर हाग्रामा मोहिलारी जी राज्य सरकार के मंत्रीगण सभी गणमान्य नागरिक बंधु भगिनी ब्रो स्पीक्स इन कोरियन और असम के मेरे भाई और बहनों
मेरा सौभाग्य है कि मुझे असम की संस्कृति, यहाँ की बोडो परंपराओं को करीब से देखने का ঐ কি আছিলে अवसर मिलता रहा है। प्रधानमंत्री के तौर पर जितना मैं असम आया हूं, হুম पहले कोई पीएम नहीं आया है। সেলফ গ্লেজিং ওকে मेरी हमेशा इच्छा रहती है असम की कला এফলে থৰ ৰবা और संस्कृति को बड़ा मंच मिले। হুম भव्य आयोजनों के जरिए इसकी पहचान देश और दुनिया में बने, इसके लिए पहले भी लगातार प्रयास होते रहे हैं। ওকে बड़े स्तर पर बिहू से जुड़े आयोजन हो, झूमर তই কংগ্ৰেছৰ দালাল নেকি হা মোদীক বেয়া পাও কিয় মোক এনেকৈ কোৱা ৰাজদীপ মোৰতো বেয়া লাগে মইতো কংগ্ৰেছৰ দালাল নহয় विनोदिनी की अभिव्यक्ति हो, दिल्ली में 1.25 साल पहले हुआ। বেছি স্পীড হৈছে নেকি অলপ শ্ল' কৰি দিওঁ বেছি স্পীড হৈছে নেকি কোৱাচোন এবাৰ কি জানি এতিয়া অলপ আৰু প্ৰমোট কৰিব অঁ ডেফিনেটলি ভাই भव्य बोडोलैंड महोत्सव हो या दूसरे सांस्कृतिक कार्यक्रम हो, কংগ্ৰেছৰ দালালিৰ কিবা কৰ্চ আছে নেকি হাউ টু বি এ কংগ্ৰেছ দালাল অনলি এট 29 rupees মই ৰিলিজ কৰি আছোঁ লঞ্চ কৰি আছোঁ কৰ্চ এখন কাৰণ মই অসমীয়া ক'ব নাজানো ত' লিংক ইজ ইন দ্য ডিছক্ৰিপশ্যন প্লিজ তোমালোকে কিনা আৰু মোৰ নিচিনা কংগ্ৰেছৰ দালাল বনা असम की হেডবাল कला संस्कृति में जो अद्भुत आनंद है वो पाने का मैं कोई भी मौका नहीं छोड़ता हूं। आज एक बार फिर অ'কে बागुरुम्बा का ये आयोजन होने जा रहा है। ये आयोजन बोडो पहचान का जीवंत उत्सव है। ये बोडो समाज का, असम की विरासत का सम्मान भी है। मैं आयोजन से जुड़े सभी लोगों, सभी कलाकारों को शुभकामनाएं देता हूं, बहुत बहुत बधाई देता हूं। साथियों, बागुरुम्बा दहो ये केवल एक उत्सव नहीं है, ये एक माध्यम है हमारी महान बोडो परंपरा को सम्मान देने का। ये एक माध्यम है बोडो समाज की महान विभूतियों को याद करने का। बोडोफा उपेंद्रनाथ ब्रह्मा, गुरुदेव कालीचरण ब्रह्मा, रूपनाथ ब्रह्मा, सतीश चंद्र बसुमतारी, मोरादम ब्रह्मा, कनकेश्वर नरजरी, ऐसे अनेक महान व्यक्तित्व रहे हैं जिन्होंने सामाजिक सुधार, सांस्कृतिक पुनर्जागरण, চবে বাৰু পেপাৰত চাই ভাষণ দিয়ে বাট মোদী উইদাউট পেপাৰ কেনেকৈ দিয়ে এইটো তুমি ৰেজ বেইট কুৱেশ্যন সুধিছা নে আৰ ইউ জেনুইনলি কিউৰিয়াছ তুমি আজি ভাত খাবা নে ৰুটি খাবা इस अवसर पर मैं बोडो समाज के सभी महान व्यक्तित्वों को श्रद्धापूर्वक नमन करता हूं। साथियों, কোনোবাই भाजपा কোনোবাই असम की এটায়াৰৰ কথা কৈছিলে আই থিংক माने जे जोंहा गुवाहाटियाव बागुरुम्बा मोसानो जानो थांगासिनो दं ओमफ्राय माने नै ड्रेसखौ नायदो लोगोफोर माने এইটো কি হৈছে বড়োলেণ্ড ভইচ এইটো কি লিখিছে কষ্টিউমছ বাৰে টু দেম এক্সক্লুজন অফ বড়ো লেংগুৱেজ ফ্ৰম অফিচিয়েল পোষ্টাৰ্ছ আই থিংক এইবোৰ ঠিক কৰা হৈছিল নেকি পাছত বাট দেন এইটো চাই লওঁ ৰ'বা লেটছ নট গো টু কণ্ট্ৰভাৰ্চিজ ৰাইট নাও की संस्कृति को पूरे भारत का गौरव मानती है। असम के अतीत, असम के इतिहास से ही भारत का इतिहास पूरा होता है और इसलिए भाजपा सरकार में बागुरुम्बा दहो जैसे इतने बड़े भव्य उत्सव होते हैं। बिहू को राष्ट्रीय पहचान दी जाती है। हमारे कांग्रेस प्रयासों इनकमिंग में नहीं की? छोराई देऊ मोईदाम को यूनेस्को की विश्व धरोहर सूची में स्थान मिलता है। বহুত ভাল কথা এইটো এপ্ৰিচিয়েবল असमिया भाषा को क्लासिकल भाषा का दर्जा दिया जाता है। ট্ৰু भाइयों बहनों, शिक्षा को मजबूत करने के लिए अलग निदेशालय की स्थापना भी की है। हमारे इसी कमिटमेंट के कारण बाथौ धर्मों को पूरे सम्मान के साथ मान्यता मिली है। बाथौ पूजा पर स्टेट हॉलीडे घोषित किया गया है। ये भाजपा ही है जिसकी सरकार में एक और महायोद्धा लसीत बोरफुकन की भव्य प्रतिमा स्थापित होती है तो साथ ही बोडोफा उपेंद्रनाथ ब्रह्मा की प्रतिमा का भी अनावरण होता है। মজা কথা इसी तरह মানে মইতো কৈছে ভাই বিজেপিয়ে কালচাৰ প্ৰমোশ্যনৰ কাৰণে এনৰিচমেণ্টৰ কাৰণেতো বহুত কাম কৰিছে এইটোতো তোমালোকে মানিব লাগিব ভাই श्रीमंत शंकरदेव की भक्ति और মে বছ सामाजिक समरसता की परंपरा, ज्योति प्रसाद अग्रवाला जी की कला और चेतना, भाजपा सरकार असम की हर विरासत, हर गौरव का सम्मान अपना सौभाग्य समझती है। ज्योति प्रसाद अग्रवाला जी की पुण्यतिथि भी है। मैं उन्हें अपनी श्रद्धांजलि अर्पित करता हूं। साथियों, आज जब मैं यहाँ आया हूं तो मेरे मन में कितना कुछ चल रहा है। मैं ये सोचकर भावुक भी हो रहा हूं कि मेरा असम कितना आगे बढ़ रहा है। वाह एक समय जहां आए दिन रक्तपात होता था, आज वहीं संस्कृति के अद्भुत रंग सज रहे हैं। एक समय जहां হয় गोलियां की गुंज थी, হয় आज वहां खाम और सिफुंग की मधुर ध्वनि है। খাম আৰু চিফুং আই থিংক বড়ো ইনষ্ট্ৰুমেণ্টছ নেকি आज असम के सांस्कृतिक दूत बन रहे हैं। खेल के क्षेत्र में भी बोडो समाज के बेटे बेटियां नाम रोशन कर रहे हैं। वो आज नए विश्वास के साथ खुलकर नए सपने देख रहे हैं, अपने सपनों को पूरा कर रहे हैं और असम के विकास को भी गति दे रहे हैं। साथियों, जब हम असम की कला, संस्कृति और पहचान का सम्मान करते हैं तो कुछ लोग ऐसे भी हैं जिन्हें तकलीफ हो जाती है। ओ आप सब जानते हैं
असम का सम्मान इस okay. पार्टी के लोगों को अच्छा नहीं लगता? This party. जवाब एक ही है, कांग्रेस पार्टी। वो कौन सी? Okay. Congress party mention guys. কি কব এতিয়া শুনিব লাগিব। जिसने भूपेन हजारिका जी को भारत रत्न देने का विरोध किया था, कांग्रेस पार्टी। असम में सेमी कंडक्टर यूनिट का विरोध किस पार्टी ने किया था? खुद कांग्रेस की कर्नाटका सरकार के एक मंत्री ने, जो कांग्रेस के राष्ट्रीय अध्यक्ष के बेटे भी हैं, उन्होंने सेमी कंडक्टर यूनिट का आसाम में क्यों लग रही है इसका विरोध किया। साथियों, কিবা টোনটো কিবা চুগলি টাইপ নহয় নে? দেখা উन्होंने क्या बोला? মই বিচাৰো তেখেতে এইবোৰ কথা কয় পলিটিকেল ইভেণ্ট এটাত কওক, কিন্তু কালচাৰেল প্ৰগ্ৰাম এটাত কিয় কয় সেইটো মই এতিয়ালৈকে ধৰিব পৰা নাই। বাট দেন হ'ব আৰু সৌন্দৰ্যটো আৰু গভীৰতাটো মানে ইভেণ্টটোৰ মানে বিকজ এভৰিথিং ইজ পলিটিকেল। ঠিক আছে হ'ব আৰু এই তেখেতে যেতিয়া লাষ্ট আমি দুটা স্পীচ চাইছিলোঁ, আই থিংক নামৰূপত আৰু এটা ক'ত আছিলে, নামৰূপত এটা আছিলে আৰু এটা পাহৰি গ'লোঁ ক'ৰবাত আছিলে, তাতো এই একেখিনি কথাই কৈ আছিলে মানে এই কংগ্ৰেছৰ পাৰ্টখিনি এতিয়াও ছেইম স্ক্ৰিপ্টে হয়। आज भी मैं जब असम की संस्कृति से जुड़ी कोई चीज पहनता हूं, अगर অলপ সৰু কৰি দিব পাৰোঁ নিজকে যদি বিচাৰে। উফ and the dancers are really enjoying it mane, that's all that matters bhai. They're performing it with their soul, with their heart. Beauty. W bhai. Yep. Oi bhai. With lasers and everything was it? Oh my god. What the fuck is this quality, bro? Oh damn. Oi bhai. ভাই মানে এইটো মানে অকল মানে তাত গৈ যোনে চাইছে তেখেতলোকে আচল মানে ফিলিংটো পাইছে মানে। ডেম ব্ৰ।